মোৰ মতে যোগ্য প্ৰাৰ্থীয়ে পাইছে পৰিমল শুক্লবৈদ্য পাৰ্টিৰ যথেষ্ট পুৰণা মানুহ তেখেতে তেখেত বৰ্তমান যদিও মন্ত্ৰী কিন্তু দলে তেখেতক শিলচৰৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াইছে ৰঞ্জিত দত্ত ডাঙৰীয়া দলৰ সভাপতি আছিল যথেষ্ট পুৰণা যথেষ্ট বিজ্ঞ আৰু যথেষ্ট অভিজ্ঞ মানুহ তেখেতক তেজপুৰৰ পৰা কেণ্ডিডেট দিছে যিগৰাকী বিজুলী মেধি ডাঙৰীয়ানী বিজুলী কলিতা মেধি ডাঙৰীয়ানী দলৰ খুব জ্যেষ্ঠ এগৰাকী কাৰ্যকৰ্তা তেখেতে টিকট পাইছে মুঠৰ ওপৰত সৰ্বানন্দ সোণোৱালে সকলোতকৈ ডাঙৰ কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভা নিৰ্বাচন খেলিবলৈকে ডিব্ৰুগড়লৈকে আহিছে গতিকে এইটো খুব ভাল এখন লিষ্ট হৈছে বুলি সকলোৱে কৈছে আৰু মই এনেকুৱা শুনিছোঁ কালি আমাৰ লিষ্টখন ওলোৱাৰ পাছত অপজিশ্যনৰ যিটো অলপ ইচ্ছা আছিলে ফূৰ্তি আছিল সেইটোও নাইকিয়া হৈ গৈছে বহুতে কৈছে অপজিশ্যনটো শূন্য হৈ যাব যিটো আমি আগৰ পৰাই কৈ আছিলোঁ কিন্তু তেওঁলোকেতো চাহ খোৱা ভাত খোৱা ৰিজৰ্টত যোৱা লিলি হোটেলত যোৱা এইবিলাক কৰি আছিল পৰহি কালিৰ পৰা তেওঁলোক একেবাৰে নিস্তব্ধ নিতাল হৈ গৈছে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ আনন্দ উৎসৱত সকলো আগবাঢ়িছে আৰু ই আমাৰ বিজয় ইতিমধ্যে শুনিছোঁ মই সেইটোৱে কৈছোঁ কালি লিষ্টখন এনাউন্স হোৱাৰ পাছত আমিতো অলপ খবৰ ৰাখোঁ কালি এজন দুজন কেণ্ডিডেটে সমষ্টি বদলাব খুজিছে কোনোবাই ডিব্ৰুগড়ৰ পৰা লখিমপুৰ যাব খুজিছে লখিমপুৰৰ পৰা তেজপুৰ আহিব খুজিছে এনেকুৱা এটা পৰিৱেশ আজি এতিয়ালৈকে মই জনাত কাজিৰঙা সমষ্টিত কোনো কেণ্ডিডেট নাই কংগ্ৰেছ দলৰ কেণ্ডিডেট নাই বাকী বিৰোধীৰতো কামেই নাই যোৰহাটত কেণ্ডিডেট নাই ডিব্ৰুগড়ত কেণ্ডিডেট নাই এই পৰিৱেশ হৈছে কিয় এই পৰিৱেশ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখনৰ যেনেকৈ উন্নতি হৈছে তেখেত অতি জনপ্ৰিয় তেখেতক মানুহে ভোট দিবই তাৰ কাৰণে এই দলবিলাকত অপজিশ্যন দলবিলাকত কেণ্ডিডেট নোহোৱা এটা পৰিৱেশ হৈছে যিটো আমাৰ কাৰণে ভাল কিন্তু আৰু আমি যোগ্যভাৱে মানুহক সেৱা কৰিব লাগিব মানুহৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা 8 তাৰিখে কাজিৰঙালৈকে আহিব নৈশ যাপন তেখেতে কাজিৰঙাত কৰিব 9 তাৰিখে ৰাতিপুৱা তেখেতে কাজিৰঙাত জীপ চাফাৰী বা হাতী চাফাৰী কৰিব তাৰ পাছত তেখেতে অৰুণাচললৈকে যাব তাত এখন সভা অনুষ্ঠিত কৰাৰ পাছত আহিব তেখেতে হুলুঙা পথাৰত আমাৰ লাচিতৰ যি প্ৰতিমূৰ্তি বনোৱা হৈছে সেইটোক উদ্বোধনী কৰিব ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব তাৰ পাছত এখন লাখপতি বাইদেউৰ মিটিং আৰু প্ৰায় 6 লাখ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আনুষ্ঠানিক গৃহ প্ৰৱেশৰ মিটিং হ'ব আৰু আমাৰ শিৱসাগৰ মেডিকেল ফাউণ্ডেশ্যন তাৰ পৰাই কাম আৰম্ভণি হ'ব এইখিনিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিটিং অহা 8 তাৰিখে 9 তাৰিখে তেখেতে গুৱাহাটীত থাকিব অসমত থাকিব কাজিৰঙাত থাকিব